জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত প্ৰস্তাৱ কৰা যুৱকে অৱশেষত খুজিলে ক্ষমা। ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা বিচাৰিছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত প্ৰস্তাৱ কৰা ব্যক্তিগৰাকীয়ে। বন্তি আৰু ধূপ জ্বলাই খুজিলে ক্ষমা। জাজি উৰণ সেতুৰ দেৱালত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ কাষত কৰিছিলে প্ৰস্তাৱ আৰু তাৰ পাছতেই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰা অভিযুক্তই উক্ত লোকজনে অৱশেষত নিজৰ কৰ্মৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খোজে আৰু ছ'চিয়েল মিডিয়াত এই নিন্দনীয় কাৰ্যৰ ভিডিঅ' ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছিল। তাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। আৰু অৱশেষত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত প্ৰস্তাৱ কৰা যুৱকজন অৰ্থাৎ ব্যক্তিগৰাকীয়ে ৰাজহুৱাভাৱে খুজিলে ক্ষমা প্ৰাৰ্থনা। বন্তি আৰু ধূপ জ্বলাই ক্ষমা খোজা দেখিবলৈ পোৱা গৈছে। ছ'চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছিল নিন্দনীয় কাৰ্য। আজি পুৱাৰ ভাগৰ পৰা এটা ভিডিঅ'ই তোলপাৰ লগাইছিল, যিটো ভিডিঅ' দেখা পোৱা গৈছিলে এগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গৰ ছবি অংকন কৰা সেই ছবিত প্ৰস্তাৱ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু চাৰিওফালে তীব্ৰ প্ৰতিবাদ আৰু জনতাৰ হেঁচাত অৱশেষত অভিযুক্তই উক্ত স্থানত উপস্থিত হৈ নিজৰ ভুল স্বীকাৰ কৰিছে আৰু তেওঁ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি আৰু ধূপ জ্বলাই হাত জোৰ কৰি ৰাজহুৱাভাৱেও ক্ষমা প্ৰাৰ্থনা কৰে। উল্লেখযোগ্য যে এই মানসিকতাৰ কাৰ্যক লৈ জুবিন অনুৰাগী আৰু বিভিন্ন দল সংগঠনে ক্ষোভ প্ৰকাশ কৰাৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছিল। তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে ব্যক্তিগৰাকীয়ে ক্ষমা প্ৰাৰ্থনা কৰিছে। ব্যক্তিগৰাকীয়ে কি কৈছে শুনো আহক। মানে মই কালি যোৰহাটৰ ফালৰ পৰা আহি আছিলোঁ, তাৰপৰা মোৰ ঘপককৈ প্ৰস্ৰাৱ কৰিব লাগিলে এইডোখৰতে। মই বাছখনৰ পৰা নামি এইফালে পটককৈ প্ৰস্ৰাৱ কৰিবলৈ গুচি আহিলোঁ। প্ৰস্ৰাৱ কৰিলে মানে মই ফটোখন নেদেখিলোঁ একচুৱেলি, মই সেইটো মিছা কথা নকওঁ। আৰু মানে মোৰ কিডনী দুবাৰ অপাৰেশ্যন আছে, প্ৰস্ৰাৱ কৰিব লাগিলে ৰখাব নোৱাৰোঁ। মই আপোনাৰ এইটো চুকাফা হস্পিটেললৈ কৰাইছোঁ, আপোনালোকক যদি লাগে ইনফৰ্মেশ্যন লৈ ল'ব পাৰিব তাত সুধি। মই মিছা কথা কোৱা নাই আৰু জানি শুনি মই এইটো ভুল কৰা নাই। মানে মোৰ ঘৰ এইডোখৰতে ওচৰতে গৰিচাকৰ নামডাঙত। জুবিন দাক মই বহুত ভাল পাওঁ। মোৰ প্ৰফাইলটো খুচৰি চাওক, তেওঁৰ লগত একেলগে এই আমাৰ ৰুদ্ৰসাগৰ ৰিজৰ্টত বৰশী বাই থকা একেলগে ফটো মাৰ চব আছে। আজি এসপ্তাহ হোৱা নাই জুবিন ক্ষেত্ৰৰ পৰা আহিছোঁ, গুৱাহাটী গৈছোঁ, আহোঁতে সোমাই আহিছোঁ। আপুনি চাওক, আমাৰ বাছ মালিক সন্থা হেৰিয়তো এই জামুগুৰি পাৰ্থই মই ফটো ফ্ৰেম বনাই মেলি নি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ইমানকণ মানে শ্ৰদ্ধা তেওঁৰ প্ৰতি আছে, এইটো মই নজনাত ভুলত হৈ গ'ল। মই ফটোখন দেখি এইটো কাম কৰা নাই। মানে ভুল হৈছেতো এতিয়া অনুশোচনা হ'বই। মই মানে ৰাইজে যিটো বিচাৰিছিলে মই সেইটো কৰি দিলোঁ, কিন্তু মোৰ গাত অকণো একদম মই অন্তৰৰ পৰা কৈছোঁ, মোৰ 1% ভুল নাই। মই মানে মন নকৰিলোঁ, গাড়ীখন পৰা ঘপককৈ ৰ'দত নামি দিলোঁ নাই। নামি দিওঁতে মানে মই ৰ'দৰ পোহৰত তম্ভিব নোৱাৰিলোঁ একচুৱেলি, নহ'লে এইটো ভুল কৰা মানুহ মই নহয়। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত প্ৰস্তাৱ কৰা যুৱকে অৱশেষত খুজিলে ক্ষমা। ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা বিচাৰিছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত প্ৰস্তাৱ কৰা ব্যক্তিগৰাকীয়ে। বন্তি আৰু ধূপ জ্বলাই খুজিলে ক্ষমা। জাজি উৰণ সেতুৰ দেৱালত শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ কাষত কৰিছিলে প্ৰস্তাৱ আৰু তাৰ পাছতেই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰা অভিযুক্তই উক্ত লোকজনে অৱশেষত নিজৰ কৰ্মৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খোজে আৰু ছ'চিয়েল মিডিয়াত এই নিন্দনীয় কাৰ্যৰ ভিডিঅ' ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছিল। তাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। আৰু অৱশেষত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত প্ৰস্তাৱ কৰা যুৱকজন অৰ্থাৎ ব্যক্তিগৰাকীয়ে ৰাজহুৱাভাৱে খুজিলে ক্ষমা প্ৰাৰ্থনা। বন্তি আৰু ধূপ জ্বলাই ক্ষমা খোজা দেখিবলৈ পোৱা গৈছে। ছ'চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছিল নিন্দনীয় কাৰ্য। আজি পুৱাৰ ভাগৰ পৰা এটা ভিডিঅ'ই তোলপাৰ লগাইছিল, যিটো ভিডিঅ' দেখা পোৱা গৈছিলে এগৰাকী ব্যক্তিয়ে জুবিন গাৰ্গৰ ছবি অংকন কৰা সেই ছবিত প্ৰস্তাৱ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু চাৰিওফালে তীব্ৰ প্ৰতিবাদ আৰু জনতাৰ হেঁচাত অৱশেষত অভিযুক্তই উক্ত স্থানত উপস্থিত হৈ নিজৰ ভুল স্বীকাৰ কৰিছে আৰু তেওঁ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি আৰু ধূপ জ্বলাই হাত জোৰ কৰি ৰাজহুৱাভাৱেও ক্ষমা প্ৰাৰ্থনা কৰে। উল্লেখযোগ্য যে এই মানসিকতাৰ কাৰ্যক লৈ জুবিন অনুৰাগী আৰু বিভিন্ন দল সংগঠনে ক্ষোভ প্ৰকাশ কৰাৰ লগতে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছিল। তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে ব্যক্তিগৰাকীয়ে ক্ষমা প্ৰাৰ্থনা কৰিছে। ব্যক্তিগৰাকীয়ে কি কৈছে শুনো আহক। মানে মই কালি যোৰহাটৰ ফালৰ পৰা আহি আছিলোঁ, তাৰপৰা মোৰ ঘপককৈ প্ৰস্ৰাৱ কৰিব লাগিলে এইডোখৰতে। মই বাছখনৰ পৰা নামি এইফালে পটককৈ প্ৰস্ৰাৱ কৰিবলৈ গুচি আহিলোঁ। প্ৰস্ৰাৱ কৰিলে মানে মই ফটোখন নেদেখিলোঁ একচুৱেলি, মই সেইটো মিছা কথা নকওঁ। আৰু মানে মোৰ কিডনী দুবাৰ অপাৰেশ্যন আছে, প্ৰস্ৰাৱ কৰিব লাগিলে ৰখাব নোৱাৰোঁ। মই আপোনাৰ এইটো চুকাফা হস্পিটেললৈ কৰাইছোঁ, আপোনালোকক যদি লাগে ইনফৰ্মেশ্যন লৈ ল'ব পাৰিব তাত সুধি। মই মিছা কথা কোৱা নাই আৰু জানি শুনি মই এইটো ভুল কৰা নাই। মানে মোৰ ঘৰ এইডোখৰতে ওচৰতে গৰিচাকৰ নামডাঙত। জুবিন দাক মই বহুত ভাল পাওঁ। মোৰ প্ৰফাইলটো খুচৰি চাওক, তেওঁৰ লগত একেলগে এই আমাৰ ৰুদ্ৰসাগৰ ৰিজৰ্টত বৰশী বাই থকা একেলগে ফটো মাৰ চব আছে। আজি এসপ্তাহ হোৱা নাই জুবিন ক্ষেত্ৰৰ পৰা আহিছোঁ, গুৱাহাটী গৈছোঁ, আহোঁতে সোমাই আহিছোঁ। আপুনি চাওক, আমাৰ বাছ মালিক সন্থা হেৰিয়তো এই জামুগুৰি পাৰ্থই মই ফটো ফ্ৰেম বনাই মেলি নি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ইমানকণ মানে শ্ৰদ্ধা তেওঁৰ প্ৰতি আছে, এইটো মই নজনাত ভুলত হৈ গ'ল। মই ফটোখন দেখি এইটো কাম কৰা নাই। মানে
অনুশোচনা কৰিছে ভুল হৈছেতো এতিয়া অনুশোচনা হ'বই মই মানে ৰাইজে যিটো বিচাৰিছিলে মই সেইটো কৰি দিলোঁ কিন্তু মোৰ গাত অকণো একদম মই অন্তৰৰ পৰা কৈছোঁ মোৰ ৱাৰ্ড 1% ভুল নাই মই মানে মন নকৰিলোঁ গাড়ীখন পৰা ঘপককৈ ৰ'দত নামি দিলোঁ নাই নামি দিওঁতে মানে মই ৰ'দৰ পোহৰত পম্পিব নোৱাৰিলোঁ একচুৱেলি নহ'লে এইটো ভুল কৰা মানুহ মই নহয়